গুড আফটাৰনুন। এতিয়া মই কামত আহিলোঁ আৰু এতিয়া এই মাছ তৰকাৰী বনাম আৰু ৰাতিৰ কাৰণে বজাৰৰ পৰা 2 কেজি ৰৌ মাছ লোকেল আনিলোঁ কিনি। এফালে ঔটেঙাৰ লগত ৰেচিপি হ'ব, ঔটেঙা আৰু লোকেল মাছ ৰৌ মাছ। এফালে পিঁয়াজ জলকীয়া কাটি ৰেডি কৰি থৈ দিলোঁ। এতিয়া মাছ বনাবৰ কাৰণে ৰেডি আৰু এতিয়া ফ্ৰাই কৰি আছোঁ মই। মাছটো ফ্ৰাই কৰি আছোঁ মই। জলকীয়া দিলোঁ, এতিয়া ফ্ৰাই কৰি আছোঁ। গৰম গুড়া দিলোঁ এতিয়া আগতে। এই আলু বইলিং কৰাটো এতিয়া ভাজি কৰি ল'ম, পিঁয়াজ জলকীয়াৰ লগতে আলু বইলিংটো। মগটো দি ল'লোঁ আগতে। আলু ভাজা পিঁয়াজ ভাজা হৈ গ'ল। এতিয়া ঔটেঙাটো লগতে ভাজিম। ঔটেঙাটো দি দিলোঁ, এতিয়া ভাজি আছোঁ ঔটেঙাৰ লগতে। পানী দিলোঁ এতিয়া বৰ্তমান। মাছ দিলোঁ তৰকাৰীত, মাছ দি পেলাই অলপ হিলাই দিলোঁ। মোৰ তৰকাৰী বনোৱা হৈছে প্ৰায়। আজি তৰকাৰীটো আছিলে লোকেল ৰৌ মাছ আৰু ঔটেঙা আৰু আলু ৰেচিপি। এই ধুনীয়াকৈ বনাইছোঁ, খাই বহুত টেষ্টিং লাগিব দেই। আজি তৰকাৰীটো কিন্তু বঢ়িয়াকৈ বনাইছোঁ।